এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো প্ৰায় 1000 বিঘা মাটি বেদখলকাৰীৰ কবলত পৰিছে চাহ বাগিচাৰ মাটি বেদখলকাৰী কবলত পৰিছে বেদখলকাৰী এতিয়া বাসগৃহ নিৰ্মাণ কৰিছে এটা ইয়াৰ পাছতে বৰাকত ওলাই আহিছে জনতা দল সংগঠনৰ লোক ওলাই আহিছে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বেদখলকাৰী কবলৰ পৰা চাহ বাগিচাৰ মাটি মুকলি কৰি দিব লাগে 1000 বিঘা ভূমিত ইতিমধ্যে বেদখল কৰি ঘৰ বাৰী নিৰ্মাণ কৰিছে বেদখলকাৰীয়ে আৰু ইয়াৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে জনতা জনাইছো বিব্ৰেকিং অৱস্থা জনাইছো বৰাকত এতিয়া তীব্ৰ আতংকত তেজৰাই বিৰাজ কৰিছে বেদখলকাৰী কবলত পৰিছে বৰাকৰ ঐতিহ্যমণ্ডিত চাহ বাগিচা সন্দেহজনক নাগৰিকৰ অবৈধ সাম্ৰাজ্য কাছাৰৰ শিলকুৰি চাহ বাগিচাত সন্দেহজনক নাগৰিকৰ ব্লুপ্ৰিণ্ট প্ৰায় 1000 বিঘা চাহ বাগিচাৰ ভূমি এতিয়া সন্দেহজনক লোকৰ অবৈধ দখলত পৰিছে ক্ষোভিত হৈ পৰিছে জনতা সমগ্ৰ কাছাৰ জিলাতে তীব্ৰ চাঞ্চল্য ঘটনাৰ পাছতে ওলাই আহিছে জনতা তীব্ৰ উত্তেজনা বিৰাজ কৰিছে বেদখলৰ বিৰুদ্ধে ৰাজপথলৈ দল সংগঠনৰ লোক ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্চস্তৰীয় তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে চাহ বাগিচাত নিৰ্মাণ কৰা হৈছে 70টাকৈ অবৈধ স্থায়ী ঘৰ 70টাকৈ অবৈধ স্থায়ী ঘৰ নিৰ্মাণ কৰা হৈছে আইনক বেঙুচালি কৰি কাৰ আশীৰ্বাদত বিক্ৰী হৈছে বাগিচাৰ মাটি ঐতিহাসিক বাগিচাৰ মাটি বিক্ৰী হৈছে উচিত তদন্ত বিচাৰিছে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে প্ৰতিবাদকাৰী জনতাই ঐতিহাসিক চাহ বাগিচাৰ মাটি বিক্ৰী কৰা হৈছে আইনৰ চকুত ধুলি দি কেনেকৈ চাহ বাগিচাৰ মাটি সন্দেহজনক লোকৰ হাতলৈ গ'ল খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে শীঘ্ৰেই চলাওক উচ্ছেদ অভিযান চৰকাৰলৈ দাবী উত্থাপন কৰা হৈছে ৰাজ্যৰ ফালৰ পৰা মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল সংগঠন অস্তিত্বৰ সংকটত পৰিছে এখন ঐতিহাসিক চাহ বাগিচাৰ মাটি বেদখলকাৰী কবললৈ গৈছে প্ৰায় 1000 বিঘা ভূমি বেদখলকাৰী কবলত আৰু বেদখলকাৰীয়ে 70টাকৈ গৃহ নিৰ্মাণ কৰিছে এতিয়া চাহ বাগিচাৰ ভূমিত কাৰ আশীৰ্বাদত এনেদৰে ভূমি দখল কৰি বেদখলকাৰীয়ে বাসগৃহ নিৰ্মাণ কৰিছে এতিয়া বৰাকত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ইতিমধ্যে সচেতন ৰাইজে দল সংগঠনে শীঘ্ৰেই এই ঘটনাৰ বিচাৰ বিচাৰিছে বেদখলকাৰী কবলত বৰাকৰ ঐতিহ্যমণ্ডিত চাহ বাগিচাৰ মাটি কাৰ আশীৰ্বাদত চলিছে সন্দেহজনক নাগৰিকৰ অবৈধ সাম্ৰাজ্য এই ঘটনাৰ সৈতে জড়িত লোকক শীঘ্ৰেই তদন্তৰ আওতালৈ আনিব লাগে আৰু সেই চাহ বাগিচাৰ ভূমি শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবী জনাইছে এতিয়া সচেতন ৰাইজে দল সংগঠনে আমি দেখুৱা যে 1000 বিঘা ভূমি এতিয়া বেদখলকাৰী কবলত পৰিছে বৰাক উপত্যকাত এতিয়া এই ঘটনাৰ পাছত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে কাছাৰৰ শিলকুৰি চাহ বাগিচাত সন্দেহজনক নাগৰিকৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট পোহৰলৈ আহিছে 1000 বিঘা চাহ বাগিচাৰ ভূমি এতিয়া সন্দেহজনক লোকৰ দখলত সমগ্ৰ কাছাৰ জিলাতে ঘটনাৰ পাছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বেদখলকাৰীৰ বিৰুদ্ধে ৰাজপথলৈ দল সংগঠন ওলাই আহিছে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে চাহ বাগিচাত নিৰ্মাণ হৈছে 60-70টাকৈ বাসগৃহ আমি দৃষ্টান্ত দেখুৱাইছো অনুমান কৰক কিমান ভয়ংকৰ ব্লুপ্ৰিণ্ট এই ধৰণৰ স্থায়ী বাসগৃহ নিৰ্মাণ কৰা হৈছে তেওঁলোকে স্থায়ী বাসগৃহ 60-70টাকৈ বাসগৃহ নিৰ্মাণ কৰিছে এই বাগিচাৰ মাটি এখন ঐতিহাসিক চাহ বাগিচা আৰু সেই ঐতিহাসিক চাহ বাগিচাৰ মাটি বেদখলকাৰী কবলত পৰিছে এতিয়া ঘটনাৰ পিছত ৰাইজৰ সচেতন ৰাইজ ওলাই আহিছে ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠন ওলাই আহিছে বৰাকত আৰু সমগ্ৰ ঘটনাৰ বিৰুদ্ধে এতিয়া ৰাইজ ওলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ঘটনাৰ এতিয়া তদন্ত বিচাৰিছে আৰু 1000 বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাইজৰ ফালৰ পৰা চৰকাৰলৈ দাবী শীঘ্ৰে 1000 বিঘা ভূমি সন্দেহজনক লোকৰ পৰা বেদখলমুক্ত কৰিব লাগে চৰকাৰলৈ দাবী উত্থাপন কৰিছে এতিয়া বৰাক উপত্যকাত আতংকই বিৰাজ কৰিছে উত্তেজনাই বিৰাজ কৰিছে কিয়নো 1000 বিঘা ঐতিহাসিক চাহ বাগিচাৰ মাটি বেদখলকাৰীৰ কবলত পৰিছে অচিনাকি লোকে 70-80টাকৈ বাসগৃহ নিৰ্মাণ কৰিছে সেই স্থানত কাৰ আশীৰ্বাদত সোমাবলৈ সাহস পালে অচিনাকি লোক কাৰ আশীৰ্বাদত এনেদৰে ভূমি লৈ তাত ভূমি বাসগৃহ নিৰ্মাণ কৰিলে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন লাখটকীয়া প্ৰশ্ন উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে এই ঐতিহাসিক চাহ বাগিচাৰ মাটি মুকলি কৰিব লাগে সোনকালে আৰু সেই অচিনাকি লোকক তাৰ পৰা খেদি পঠিয়াব লাগে চৰকাৰৰ উচ্ছেদ অভিযান চলিব লাগে চৰকাৰলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে এতিয়া সচেতন ৰাইজৰ লগতে দল সংগঠনে কাছাৰৰ শিলকুৰি চাহ বাগিচাৰ দৃশ্যাংশ আমি দেখো শিলকুৰি চাহ বাগিচাত 1000 বিঘা ভূমি এতিয়া বেদখলকাৰীৰ কবলত পৰিছে
1000 বিঘা ভূমিত এতিয়া বিভিন্ন ঠায়ে ঠায়ে এতিয়া বাসগৃহ নিৰ্মাণ কৰিছে অবৈধ বেদখলকাৰী অচিনাক্ত লোকৰ দখলত 1000 বিঘা ঐতিহাসিক চাহ বাগিচাৰ ভূমি। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ কাছাৰতেই। প্ৰায় 1000 বিঘা ভূমি সন্দেহজনক নাগৰিকৰ দ্বাৰা অবৈধভাৱে বেদখল কৰা হৈছে। এই সন্দৰ্ভত বিভিন্ন ৰাইজ আৰু বিভিন্ন দল সংগঠন ওলাই আহিছে আৰু উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে। ইউথ এগেইনষ্ট ছ'চিয়েল ইভিলছ নামৰ কাছাৰৰ সংগঠনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাছাৰ জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে আৰু শীঘ্ৰেই এই সন্দেহজনক নাগৰিকক উচ্ছেদ কৰাৰ অনুৰোধ জনাইছে, আহ্বান জনাইছে। 60-70টাকৈ বাসগৃহ যিহেতু নিৰ্মাণ কৰিছে তাত চাকমা টিলা, বালটিলা, লেথাল টিলাকে ধৰি বিভিন্ন অঞ্চলত অনুৰূপ ধৰণৰ বেদখল দেখিবলৈ পোৱা গৈছে। সংগঠনটোৱে দাবী কৰিছে অবৈধ বেদখলকাৰীয়ে আগ্ৰাসন কৰিছে আৰু শীঘ্ৰেই যদি উচ্ছেদ কৰা নহয়, শীঘ্ৰ যদি ব্যৱস্থা গ্ৰহণ কৰা নহয়, অনাগত দিনত অবৈধ বেদখলকাৰীয়ে ভৰি পৰিব এই অঞ্চল আৰু ঐতিহাসিক চাহ বাগিচাৰ ভূমিৰ মাটি শীঘ্ৰেই বেদখলমুক্ত কৰিব লাগে। চৰকাৰ প্ৰশাসনলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। ইতিমধ্যে দল সংগঠনৰ ফালৰ পৰা স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। শীঘ্ৰেই মুকলি কৰি দিব লাগে ঐতিহাসিক চাহ বাগিচাৰ ভূমি, নহ'লে কিন্তু আগ্ৰাসন কৰিব অচিনাক্ত লোকে। ৰিচাংকো দেখুৱাইছো, আমি জনাই আছো ঐতিহাসিক চাহ বাগিচাৰ ভূমি বেদখলকাৰীৰ কবলত পৰিছে আৰু বৰাকত এনেদৰে ঐতিহাসিক চাহ বাগিচাৰ ভূমি প্ৰায় 1000 বিঘা ভূমি বেদখলকাৰীৰ কবলত। আৰু ইতিমধ্যে বেদখলকাৰীয়ে বাসগৃহ নিৰ্মাণ কৰিছে। 70-80টাকৈ বাসগৃহ ইতিমধ্যে গঢ় লৈ উঠিছে, তাত স্থায়ীভাৱে বসবাস কৰিছে বহুলোকে। এনেদৰে আগ্ৰাসন হৈছে, বাগিচাৰ মাটিত অবৈধভাৱে বেদখল কৰিছে। কাৰ আশীৰ্বাদত এনেধৰণৰ কাৰ্য সংঘটিত হৈছে সেই বিষয়ে জানিব পৰা হোৱা নাই। কাৰ আশীৰ্বাদত এই কাৰ্য সংঘটিত হৈছে সেই নাগৰিকৰ বিৰুদ্ধে, সেই দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে দল সংগঠনৰ ফালৰ পৰা স্পষ্টভাৱে দাবী জনোৱা হৈছে। ৰাইজ ওলাই আহিছে, এই অঞ্চলৰ সচেতন ৰাইজ ওলাই আহিছে, সচেতন দল সংগঠন ওলাই আহিছে। চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে আৰু শীঘ্ৰেই উচ্ছেদ অভিযান, তাত উচ্ছেদ অভিযান লাগে তেওঁলোকৰ দাবী। শীঘ্ৰে উচ্ছেদ কৰিব লাগে অবৈধ লোকক, তাৰ পৰা অচিনাকি লোকক তাৰ পৰা খেদি পঠিয়াব লাগে। সেই চৰকাৰী ভূমি, সেই চাহ বাগিচাৰ ভূমি যি 1000 বিঘা ভূমিত বেদখল কৰি ৰাখিছে, 1000 বিঘা ভূমিত উচ্ছেদ অভিযান চলিব লাগে, বৃহৎ উচ্ছেদ চলাব লাগে আৰু তাৰ পৰা অচিনাকি লোকক খেদি পঠিয়াব লাগে। চৰকাৰলৈ আহ্বান জনাইছে, ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। এতিয়া সচেতন দল সংগঠনে, সচেতন জনতাই, আমি দৃশ্যাংশ দেখুৱাইছো, আপুনি মন কৰক 1000 বিঘা ভূমি, 1000 বিঘা চাহ বাগিচাৰ ভূমি আৰু সেই 1000 বিঘা চাহ বাগিচাৰ ভূমিত এটা দেখিবলৈ পোৱা গৈছে য'তেই ত'তে কাঠফুলাৰ দৰে এনেদৰে বাসগৃহ নিৰ্মাণ কৰা হৈছে। বাসগৃহ নিৰ্মাণ কৰি তেওঁলোকে বসবাস কৰি আছে আৰু এনেদৰে দিন যিমানেই বাঢ়ি গৈ থাকিব সিমানেই তাত অবৈধভাৱে অচিনাক্ত লোকে তাত দখল কৰিব আৰু গোটেই যে 1000 বিঘা ভূমিত ঘৰে নধৰা হৈ পৰিব, তাত হয়তো হাজাৰ হাজাৰ ঘৰ হ'ব। আৰু তাৰ পূৰ্বে এতিয়া 60-70টা বাসগৃহ নিৰ্মাণ যেহেতু স্থায়ীভাৱে কৰা হ'ল, শীঘ্ৰেই সেই ঠাইত উচ্ছেদ অভিযান চলিব লাগে, সেই ঠাইত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰীলৈ সেই আহ্বান জনাইছে সচেতন জনতাই। প্ৰায় 1000 বিঘা চাহ বাগিচাৰ ভূমি এতিয়া সন্দেহজনক লোকৰ দখললৈ গৈছে আৰু অবৈধ দখলত থকা এই চাহ বাগিচাৰ ভূমি শীঘ্ৰে উচ্ছেদ হ'ব লাগে। এই চাহ বাগিচাৰ ভূমিত চৰকাৰে উচ্ছেদ অভিযান চলাব লাগে আৰু সেই চাহ বাগিচাৰ ভূমি উদ্ধাৰ কৰিব লাগে। ৰাইজৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ। আমি দৃশ্যাংশ দেখিছোঁ, পুনৰ জনাইছোঁ, এয়া বৰাকত দৃশ্যাংশ আমি দেখুৱাইছোঁ। ঐতিহ্যমণ্ডিত চাহ বাগিচা, এখন ঐতিহ্যমণ্ডিত চাহ বাগিচাৰ ভূমি এতিয়া একাংশ অবৈধ বেদখলকাৰীৰ কবললৈ গৈছে। কিন্তু কাৰ দখলত, কাৰ আশীৰ্বাদত এনেদৰে বেদখলকাৰীয়ে বেদখল কৰিবলৈ সাহস পাইছে, কাৰ আশীৰ্বাদত এনেদৰে 70-80টাকৈ বাসগৃহ নিৰ্মাণ কৰা হ'ল, স্থায়ীভাৱে দীৰ্ঘদিন ধৰি বসবাস কৰি আছে, সেয়া কিন্তু জানিব পৰা হোৱা নাই। তদন্ত বিচাৰিছে ৰাইজৰ ফালৰ পৰা তদন্ত বিচাৰিছে, চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে বৰাকৰ সচেতন দল সংগঠনৰ লগতে জনতাই। কাছাৰৰ শিলকুৰি চাহ বাগিচাত সন্দেহজনক নাগৰিকৰ অবৈধ বাসস্থান, দীৰ্ঘদিনৰ পৰা বসবাস কৰি আছে, স্থায়ীভাৱে বসবাস কৰি নিৰ্মাণ কৰিছে বাসগৃহ আৰু এই কাৰ্যৰ বিৰুদ্ধে, কর্মকাণ্ডৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ কৰিব লাগে রাজ্যের মুখ্যমন্ত্রীলৈ আহ্বান জানানো হয়েছে। থেকে যেভাবে দখলদারি আরম্ভ হয়েছে, যেখানে বাগানে বাইরে থেকে বহিরাগতরা অনেক কারসাজি করে, ষড়যন্ত্র করে, অনেক নমুনা করে ওরা জায়গাগুলো দখল করে বসে আছে এবং আমরা দেখেছি প্রায় 1000 বিঘা জায়গা শিলকুড়ি বাগানে আজকে অন্যান্য যে দখলে আছে যারা বহিরাগত, যারা বাগান শ্রমিকরা,
বাগানের জায়গাগুলো হচ্ছে বাগান শ্রমিকের খেটে খাওয়া, ওরা চলার জন্য, ওদের বসবাস করার জন্য। আজকে সেখান থেকে চা পাতা ওরা উৎপাদন করছে, সেখান থেকে রোজগার ওরা টিকে নিয়ে যাচ্ছে। আমরা দেখেছি বহিরাগত লোকরা সেখানে প্রবেশ করে অনেক ষড়যন্ত্র করে হাজার হাজার বিঘা জমি দখল করে বসে আছে, এবং ওরা এই জমিগুলো ছাড়তে রাজি নয়। তো আমরা এই ৮০ থেকে আজকে জেলা অধিপতির মাধ্যমে আমরা আসামের মাননীয় মুখ্যমন্ত্রীকে একটা মেমোরেন্ডাম দিয়েছি। আমরা সিএম ভিজিলেন্সের ইনকোয়ারি দাবি করেছি, তো অতি সত্বর সিএম ভিজিলেন্সের ইনকোয়ারি হোক। সাথে আমরা জেলা অধিপতিকে অনুরোধ করেছি যে ওনার মাধ্যমেও এটা ইনকোয়ারি হোক, যাতে চা বাগানের ১ ইঞ্চিও জায়গা যাতে বহিরাগতরা দখল করতে পারে না। যদি আমাদের দাবিগুলো মানা না হয়, আমরা সমগ্র বাগানের লোকদেরকে নিয়ে, শ্রমিকদেরকে নিয়ে, শিলকুড়ি চা বাগান শুধু নয়, বরাকের বিভিন্ন বাগানের চা শ্রমিককে নিয়ে আমরা এক বৃহত্তর আন্দোলনে এগিয়ে যাব, এবং আপনারা দেখবেন সেই আন্দোলন সেখানে গিয়ে শেষ হবে যখন আমাদের দাবিগুলো মানা হবে। তা আমরা আপনাদের মাধ্যমে আসামের মাননীয় মুখ্যমন্ত্রী, জেলা অধিপতি তথা আসামের লেবার এবং এমপাওয়ারমেন্ট মিনিস্টারকে আমরা অনুরোধ করছি, আপনারা অতি সত্বর ইন্টারফেয়ার করুন, শিলগুড়ি চা বাগানকে দখলমুক্ত করুন, যাতে চা বাগানের শ্রমিকরা নিজের জায়গা নিয়ে বসবাস করতে পারে। অথবা আগামী দিনে যদি এনক্রোচমেন্টটা থেকে যায় এবং আমাদের চা শ্রমিকরা যদি হেনস্থা হয়, তাহলে একটা বৃহত্তর আকারে আন্দোলন হবে। এই আন্দোলনে যদি অশান্তির পরিবেশ সৃষ্টি হয়, তাহলে দায়ী থাকবে সরকার, আমরা দায়ী থাকবো না। চা বাগানের জায়গা কেউ কিনতে পারে না। বর্তমানে আসাম সরকার একটা উদ্যোগ নিয়েছে যে চা বাগানের শ্রমিকদেরকে পাট্টা দেবে। সেখানেও একটা এগ্রিমেন্ট আছে যে চা বাগানকে যারাকে পাট্টা দেওয়া হবে ওরাও বিক্রি করতে পারবে না। ওরা যদি বিক্রি করে তাই চা শ্রমিকের কাছে বিক্রি করতে হবে। তাহলে এটা ভুয়ো কথা। যারা এই প্রতিবাদ রটাচ্ছেন যে ওরা কিনেছেন, আমরা ইনকোয়ারি ডিমান্ড করেছি সিএম ভিজিলেন্সের কাছে। ইনকোয়ারি যখন হবে তখন ওরা ডকুমেন্ট প্লেস করবে, কার কাছ থেকে কিনেছেন, কিভাবে কিনেছেন, এবং বাগান কর্তৃপক্ষের কাছে অথরিটি আছে কিনা জায়গা বেচার, এটা একটা প্রশ্নবোধক চিহ্ন রয়ে গেছে। আমরা এই দাবিকে আমরা মানছি না। আমরা বারবার বলছি চা শ্রমিকের জায়গা কেউ বেচতে পারবে না, কেউ কিনতে পারবে না। যদি কিনে তাহলে চা শ্রমিকই কিনবে। আজকে যদি বহিরাগত কেউ যদি এসে এই চা বাগানের জমিতে দখলদারি করে, তবে আমরা খাবো কোথা থেকে, চলবো কেমনে, আমরা কি করব, আমাদের কোথায় চা বাগান, চা লাগাবো, আমরা কোথা থেকে আমরা উপার্জন করব? আপনারা দেখতে পাচ্ছেন যে বিভিন্ন জায়গাতে আজকে চা বাগান এইরূপ ভাবে বন্ধ হওয়ার কারণে চা শ্রমিকরা